Hello everyone. Finally 2020 চনতে পিটিশন দিয়া বা পিটিশনাৰ কেইজনৰ মেৰিট লিষ্টৰ আজি ফাইনেল অৰ্থাৎ চূড়ান্ত লিষ্টটো আউট হৈছে বহুত দিন অপেক্ষা কৰিলে আৰু বহুত সময় আপোনালোকে সংগ্ৰাম কৰিলে আৰু সেই সংগ্ৰামত আপোনালোকে জিকিবলৈ সক্ষম হ'ল সো তাৰ কাৰণে সকলোকে অভিনন্দন জনাইছো আৰু ইয়াৰ লগতে গুড নিউজটো হৈছে যে বহু পাৰ্টিয়ে ইয়াৰ মানে সিটেড পিটিশনাৰসকলে নিজৰ নাম 5550 তাত মেৰিট লিষ্টৰ ক্ষেত্ৰটো সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছিল বা একেসকলৰ নাম সোমাইছিল সো তেনে পাৰ্টিক মোৰ তৰফৰ পৰা এটা ৰিকুৱেষ্ট যেহেতু আমি সকলো অসমীয়া হিচাপে বা নিজৰ মানৱীয়তাৰ খাতিৰত আপোনালোকে 5550 তাত যদি নাম আইছে আপোনালোকে সেই পোষ্টত উইথড্ৰ কৰি দিব যাতে আপোনাৰ পোষ্টত কোনোবা এজনে সোমাক কাৰণ সবৰে এটা সপোন থাকে বা ড্ৰিমছ থাকে যে এটা চৰকাৰী চাকৰি কৰাৰ যাতে আপোনালোকে অহায় সহযোগ কৰে বা আপোনালোকে পোষ্টখিনি উইথড্ৰ কৰি যাতে এজন দুজন বা তিনজনৰ নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰে এইখিনি আপোনালোকে পজিটিভলি চিন্তা কৰিব সেইখিনিকে মোৰ তৰফৰ পৰা ৰিকুৱেষ্ট কৰিছো আৰু এইখিনি আপোনালোকে নিশ্চয় জানে এইখিনি ৰেজিষ্ট্ৰেচন কাৰ্ড হয় লগতে ইয়াতে মাৰ্ক সিস্টেমটো তোমাৰ অল সিস্টেম হয় ইয়াতে নিউ সিস্টেম নহয় সো এনেকৈ ক্যালকুলেট কৰা হৈছে আৰু অলৰেডি সিলেক্টেড লিখা আছে ল্যাঙ্গুৱেজটো ইয়াত আছামিজ আছে ল্যাঙ্গুৱেজটো হিন্দী সবৰে বেলেগ হয় আৰু এইখিনি আপোনালোকে ৱেবছাইটত ডাউনলোড কৰি ল'ব পাৰিব ইউপি হেল্পি গুটেইখিনি ৱেবছাইটতে দিয়া আছে সো আপোনালোকক অৱগত কৰিবৰ কাৰণে মই এইখিনি ভিডিও বা এইখিনি লিষ্ট আপোনালোকৰ মাজত দাঙি ধৰিছো আৰু DEE ইমান স্পিডত কাম কৰিছে একচুয়ালি ধন্যবাদ জনাব লাগে ইমান দ্ৰুতগতিত কাম কৰিছে ইমান স্পিডত কাম কৰিছে অসকে ফ্ৰড কৰিব লগিয়া ষ্টেট গভৰ্ণমেণ্টে যে ইমানখিনি কাম কৰিছে খুব কম সময়ৰ ভিতৰত গুটেইখিনি সিস্টেমেটিকত কৰি গৈ আছে সো আপোনালোকে DEE লগতে আমাৰ ষ্টেট গভৰ্ণমেণ্টকো আপোনালোকে ধন্যবাদ জনাব লাগে কাৰণ ইমানখিনি পসিবল নহয় সো এইখিনি লিষ্ট চাই ল'ব পাৰিব ৱেবছাইটত গৈ আপোনালোকে চাব ইয়াতে আপোনালোকে জানেই ৱেবছাইটটো DEE.assam.gov.in এই ৱেবছাইটত গৈ চাব পাৰিব নিজৰ নামটো সো ধন্যবাদ এটাই কথা মই সদায় ৰিকুৱেষ্ট কৰোঁ যাতে সকলোৱে চাকৰি পায় আপোনালোকৰ নাম যদি ডাবল কে আহিছে 5550 তাত আকৌ কৈছো 5550 তাত যদি আহিছে যাতে আন কোনোবা হেস আপোনাৰ পোষ্টত সোমাব পাৰে তাৰ কাৰণে আপোনালোকে উইথড্ৰ কৰি দিব সো থ্যাংক ইউ সো মাচ এনে ধৰণৰ আপডেট বিলাক মই দি থাকিম আপোনালোকে সো আমাৰ ইউটিউব চেনেলটো ফলো কৰি ৰাখিব